86 পৰা 11খন কমি 75 এইবাৰ যদি মিনিমাম 15% যদি ধৰে তেতিয়াহ'লে 15খন সিট বিজেপি হেৰুৱাই আছে লগত 85.92% টাৰ্ণআউট হিমন্ত বিশ্ব শৰ্মাৰ অশালীন অসভ্য ব্যৱহাৰ তাৰ লগে লগে 70 লাখ ডেকা প্ৰজন্মই নতুন প্ৰজন্মই ভোটদান কৰিছে চাইলেণ্ট ভোটাৰৰ সংখ্যা বহুত আৰু এইবোৰে এবাৰ সাংঘাতিক ক্ৰিয়া কৰিছে আমি বিৰোধী ঐক্যবদ্ধ কিন্তু শাসকীয় পক্ষ বহুদা বিভক্ত তেওঁলোকৰ চিত্ৰাঙৰ ৰাজনীতি চলিছে গতিকে এইবাৰ যিবোৰ এক্সিট পোল দিছে এইবোৰ ফেব্ৰিকেটেড আৰু এইবোৰ স্পন্সৰ এইবোৰ কথা সকলোৱে জানে আমি পুনৰ দৃঢ়তাৰে কৈছো এবাৰ আমি নতুন অসম গঢ়াৰ যি স্বপ্নৰে আমি যাত্ৰা আৰম্ভ কৰিছো তাৰ আৰম্ভণি তাৰ আধাৰ অহা 4 তাৰিখে নিৰ্বাচনৰ ফলাফল দিয়াৰ লগে লগে হ'ব আৰু অসমৰ ৰাইজে আশা কৰা ধৰণে আমি ফলাফল সকলোৱে পাবলৈ সক্ষম হ'ম 2026 চনৰ বিধানসভা নিৰ্বাচনত এইবাৰ সন্মিলিত বিৰোধী ঐক্য মঞ্চই চৰকাৰ কৰিব সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ কৰিব এই কথাটো নিশ্চিত এই কথা বহুবাৰ কৈছো আৰু আজিও পুনৰ দৃঢ়তাৰে দোহাৰিছো দুটা দিন আছে দুটা দিনৰ আগত পুনৰ কৈছো এইবাৰ বিৰোধীৰ চৰকাৰ হ'ব সংখ্যাগৰিষ্ঠতাৰে হ'ব আৰু গৌৰৱময় অসমৰ বিজেপি খুব বেয়াকে হাৰিব এই কাৰণে আপোনালোকে পৰিসংখ্যা হয়তো ভালকে চোৱা নাই আৰু অসমৰ মুখ্যমন্ত্ৰীৰ শাৰীৰিক যিটো পৰিভাষা বডি লেংগুৱেজ যিটো এইটো আপোনালোকে চালে নিশ্চয় গম পাব আৰু পৰিসংখ্যাও এইটো কথা কৈছে খুব ভাল সময় যেতিয়া বিজেপিৰ আছিলে 2016 চন যেতিয়া 2014 চনত মোদী সুনামি হৈছিলে তেতিয়া বিজেপিয়ে কিমান সিট পাইছে গম পাইছে 60টা সিট 60 আৰু টোটেল কিমান সিট আছিলে 86 তাৰ পাছত 2021 চনৰ বিধানসভা নিৰ্বাচন হ'ল যেতিয়া আমি বহুদা বিভক্ত আছিলো ৰাইজৰ দল জাতীয় পৰিষদ কংগ্ৰেছ সব বহুদা বিভক্ত হোৱাৰ পাছতো বিজেপিৰ সিট কিমান কমিলে আপুনি গম পায় নাই 11খন আসন কমিছে তাৰমানে 14% এৰাউণ্ড 14% কমিছে ডিক্লাইন হৈছে এইবাৰ 2026 চন 86 পৰা 11খন কমি 75 এইবাৰ যদি মিনিমাম 15% যদি ধৰে তেতিয়াহ'লে 15খন সিট বিজেপি হেৰুৱাই আছে লগত 85.92% টাৰ্ণআউট হিমন্ত বিশ্ব শৰ্মাৰ অশালীন অসভ্য ব্যৱহাৰ তাৰ লগে লগে 70 লাখ ডেকা প্ৰজন্মই নতুন প্ৰজন্মই ভোটদান কৰিছে চাইলেণ্ট ভোটাৰৰ সংখ্যা বহুত এই সকলো ফেক্টৰ কনচিডাৰ কৰি লওক আৰু এইবোৰে এবাৰ সাংঘাতিক ক্ৰিয়া কৰিছে আমি বিৰোধী ঐক্যবদ্ধ কিন্তু শাসকীয় পক্ষ বহুদা বিভক্ত তেওঁলোকৰ চিত্ৰাঙৰ ৰাজনীতি চলিছে গতিকে এইবাৰ যিবোৰ এক্সিট পোল দিছে এইবোৰ ফেব্ৰিকেটেড আৰু এইবোৰ স্পন্সৰ এইটো কথা সকলোৱে জানে আমি পুনৰ দৃঢ়তাৰে কৈছো এবাৰ আমি নতুন অসম গঢ়াৰ যি স্বপ্নৰে আমি যাত্ৰা আৰম্ভ কৰিছো তাৰ আৰম্ভণি তাৰ আধাৰ অহা 4 তাৰিখে নিৰ্বাচনৰ ফলাফল দিয়াৰ লগে লগে হ'ব আৰু অসমৰ ৰাইজে আশা কৰি থকা আকাংক্ষিত যিটো চিন্তা প্ৰথমে আশা কৰিছিল তেওঁলোকে এক ঐক্যবদ্ধ হ'বৰ কাৰণে আহ্বান জনাইছিল ঐক্যবদ্ধ হোৱাৰ লগে লগে জনগণে জপিয়াই পৰিল আৰু সেইকাৰণে শেষ 7টা দিনত ইয়াৰ সুনামি আৰু আমি ধুমুহা দেখিবলৈ পাইছো গতিকে অহা 4 তাৰিখলৈকে অপেক্ষা কৰক আশা কৰা ধৰণে আমি ফলাফল সকলোৱে পাবলৈ সক্ষম হ'ম ধন্যবাদ